No response. বখন ঝাক আহিছে তো কেমলে যাংগে এতিয়া মই আকাশত উৰিছে আকাশী জান অ জানৈ সঁচাকৈ সুধিছো La 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 গছৰ মুহাৰ কথা কৈ থাকোঁতে ইয়া মুহা এইটো এটা এই মুহাটোৱেও কিবা এটা মজা ভিউ এটা দি যায় দেই এনেকুৱা জেগাবিলাকত গছৰ মুহা হাল বাওঁতে কেতিয়াবা গছৰ মুহাতে লাগি নাঙলো ভাঙে মানে মৰি যোৱাৰ পাছতো তাৰ মুহাটোৱেও অকণমান ডিষ্টাৰ্ব লগাই থাকে গছজোপা কেলা মোবাইল চুইচ অফ হৈ যাব আজি এনেই আহি গ'লোঁ নহা হ'লেই ঠিক আছিলে ইয়াত মৌবা এটা আছে দেই এই গছজোপাত মৌবা এটা আছে আগতে মৌবা খুব পাইছিলোঁ দেখিলেই পাইছিলোঁ আজিকালি পাৰিবলৈ মন নোযোৱা হ'লো আগতে ঘৰতে আছিলে মৌবা এটা আমাৰ এয়া ভেনেনে ভুনুনো কৰি আছে এতিয়া ডিস্কভাৰী চেনেল হোৱাতেনে মজা আছে উঠাই দিব পাৰিলোঁ হ'লে মৌ মাখিয়ে কেনেকৈ জীৱন যাপন কৰে বুলি যে প্ৰকাশ নহওঁতে ভিতৰ মানুহখিনি কোৱালিফাই না আহাচোন বৰষুণটো আহিছে টান নিয়াকৈ এবাৰ কেম্পটো পাই গ'লোহি কেম্পটোতে গৰুকেইটা বান্ধি থৈছিলে ইফালে ধুনীয়াকৈ উলিয়াই দিলে টাইমত আমাৰ স্কুটিডোখৰ সেইডোখৰ মামাজীনে দিয়া হোৱা আমানত তো এতিয়া উঠি কিনে যাংগে ওপৰলৈ ইয়াত কালি আহিয়ে মই দেখিলোঁ বস্তুটো এনেকুৱা মানে এইখন এফালে পৰি আছিলে মানুহ যদি থকা নহয় তাৰমানে এখনক এনেকৈ কৰি থৈ যায় এনেকৈ বেকা কৰি থৈ যায় আৰু দেখুৱাই দেখিছোঁ এইটো ৰকম কৰি থৈ গৈছিলে মানে এনেইতো ঘৰটোত বেছে নাই মানে তলা হিচাপে মানে এইটো ব্যৱহাৰ কৰিছে এই জখলাখন সেইটো কথাই মই কালি বুজি পালোঁ মানে অলপ বিশ্লেষণটো কৰি মেলি আৰু এটা ইণ্টাৰেষ্টিং কেছ কৈ আছোঁ কালি হ'ল কি আমি আহি গ'লোঁ দিনত 2টা বজাত আহি গ'লোঁ তাৰপিছত 2টা বজাত আহি যোৱাৰ পাছত হেৰি হ'ল এই মেচিনকেইটা য'ত থোৱা হৈছিলে তাতে তাৰমানে মেচিনকেইটা অকণমান ভাল কৰি আছিলোঁ মেচিনকেইটা ভাল কৰি থাকোঁতে হ'ল এই মাইকী মানুহ এজনী সেই কলীয়াহাটৰ গাঁৱৰ সেইজনীয়ে তাক ঘৰত থৈ আহিব লাগে বুলি একেবাৰে পিছাই নাই নহয় ঘৰত থৈ আহিব লাগে বুলি এনে কওঁতে কলীয়া ভাই গ'ল বেচেৰা তাৰপিছতনো কি হ'ব
মাইকী মানুহ পিছফালে উঠাই লৈ যোৱা কথা ওলাইছে ইয়াৰ পৰা কমচে কম ওলাই যাওঁতে বুজিলে পায় বস্তুবিলাক ক'ত লগাই ল'ম বুলি আছোঁ দেই 5:30 5টা এটা বুজিলে ওলাই যাওঁতেই তাৰপিছত সি পাইছেগৈ 7:30 বজাত 1.5 ঘণ্টা যিটো বাট নেকি আহোঁতে আধা ঘণ্টাও নাই লগা 20 মিনিটমান লাগিছে 1.5 ঘণ্টা মানুহ পাইছেগৈ তাৰমানে জেগাত সেই 1.5 ঘণ্টাতে মই থাকিলোঁ অকলে এঘৰ মিচিং মানুহৰ ঘৰত থাকিলোঁ তাৰপিছত জীৱনৰ নতুন অভিজ্ঞতা অকলে থাকোঁ আগতে কেতিয়াবা থাকি পাইছোঁ যদিও মানে লগত কোনোবা নহয় কোনোবা মিচিং ভাষাটো জনা এটা থাকে এতিয়া হ'ল কি ঘৰখনত মই অকলে মিচিং নজনা মানুহ বাকীখিনি চব হাতক নিজৰ ফেমিলি মানুহখিনি আৰু তাতে এৰি থৈ গ'ল 1.5 ঘণ্টাৰ কাৰণে ভাত চাত খোৱাটোলৈকে হ'ল আৰু তেনেকুৱাতে মই পৰিৱেশটো কেনেকুৱা পালোঁ মানে বাহিৰতে বহি আছিলোঁ ভিতৰলৈ মাতি আছে তাৰপিছত ভিতৰত জুই একুৰা জ্বলি আছে প্ৰথমবাৰ মাতোঁতে নগ'লোঁ আৰু তাৰপিছত ছেকেণ্ডৰ বাৰত তেওঁ প্ৰস্ৰাৱ এই দূৰৰ ফালে আহি মেলি কৰি মেলি গৈ বহিলোঁগৈ ভিতৰত তাৰপিছত বহি মেলি জুই ফুৱাইছোঁ তাতো পোৱালি এটা আছিলে টিকলু এটা নহয় দুটা তাৰপিছতো দুটা টিকলু আছিলে সেই টিকলুকেইটা এটা পেট কচু তাৰপিছত সেনেকৈ কৰি মেলি আকৌ এবাৰ বাহিৰলৈ আহিলোঁ ফোন মাৰোঁ বুলি বাহিৰলৈ আহিলোঁ তাৰপিছত ফোন নালাগে নহয় ৰিং হৈছে ফোন নাই উঠোৱা কলিয়ালৈ ফোন মাৰিছোঁহি ক'ত পালিগৈ কি কথা কি পতা বুলি আধা ঘণ্টামান পাছত মাৰিছোঁ আৰু তাৰপিছত নাই ফোন চোন নাই উঠা তাতো তেতিয়া ফোন চোন নাই উঠা আকৌ নেটৱৰ্কটো অহা যোৱা কৰি আছে বুলি ৰখি থাকোঁতে আকৌ মাতিলেহি ভিতৰত আহিবি কৰি নাই আকৌ সেইবাৰ ভিতৰলৈ গ'লোঁ তাৰপিছত অলপ দেৰি ধুনীয়াকৈ আলোচনা চক্ৰ এটা চলি আছিলে ঘৰখনত তাৰপিছত মোকো সুধিলে ভালকৈ হয় কি কথা কি পতা ঘৰৰ মুখীয়ালৈ তাৰপিছত ময়ো ক'লোঁ আৰু এনেকুৱা কথা আমুকৰ পৰা আহিছোঁ তামুকৰ পৰা আহিছোঁ মানে শিষ্টাচাৰটো মজা আৰু তাৰপিছত লাহেকৈ ভাতৰ কথাটো পাতিলে ভাতটো লগাই দে বুলি ধুনীয়াকৈ এটা টাইমত নিৰ্দিষ্ট টাইমত মিচিংসকলে খোৱা এটা নিৰ্দিষ্ট টাইমত ভাত কাঢ়ি বাঢ়িলে ধুনীয়াকৈ ভাতটো খালোঁ ভাত মানে চব্জি ইমান সোৱাদ হৈছে নহয় কিবা সৰু মাছ কেইটামান আছিলে অলপ চুপচুপীয়াকৈ নিমখ দি কিনে জুলীয়া টাইপৰ তাৰপিছত আৰু এখন শাক আছিলে কলডিলতে ডাঙৰ মাছ পিচটো কিন্তু দেখিছোঁ ঘুটনি মাৰি দিছে মাছৰ পিচটো চব্জিটো মজা লাগিছে কিন্তু তাৰপিছত খাই বৈ কিন্তু বেছি খাব নোৱাৰিলোঁ অলপ এই আহিব সময়তে ভাত খাই আহিছিলোঁ যে সেইকাৰণে অলপ কম খোৱা হ'ল এক কাঁহীতে পূৰা পেট ফুল হৈ গ'ল তাৰপিছত আহি মেলি বাহিৰত বহিলোঁহি আকৌ ভাত খাই সিহঁতে ঘৰৰ মানুহে নাই উঠা হাতে দুবাৰ তিনিবাৰ লৈছে তেনেহ'লে এতিয়া মই কেনেকৈ বহি থাকোঁ তাৰপিছত উঠি আহিলোঁ উঠি মেলি বাহিৰত বহি আছোঁ তাৰপিছত বহি থাকোঁতে ঠিক আধা ঘণ্টামান গ'ল আকৌ ফোন মাৰিছোঁ নাই সেই তেতিয়াও নাই মই নহয় সেই তেতিয়া নাই মই তাৰ অলপ দেৰি পাছত মাৰিছে কৈছে ই আমাৰ কলিফাই এই যাব লৈছোঁ আৰু বুলি তাৰপিছত আহি মেলি কলিফাই ভাত খালে মই বাহিৰতে বহি দিলোঁ কলিফাই ধুনীয়াকৈ ঠাণ্ডাকৈ তাৰপিছত ভাতটো খাই মেলি অলপ কথা চথা পাতিছে আৰু মই বাহিৰতে ফোনতে ৱেইট কৰি আছোঁ তাৰপিছত আহি গ'লোঁ আকৌ বিদায় লৈ মেলি লাষ্টবাৰৰ কাৰণে সেই তেতিয়া কলিফাই ছেকেণ্ড বাৰত মই কলিফাইলৈ বাহিৰতে বহুত দেৰি ৱেইট কৰিলোঁহি তেতিয়া মানে একদম পূৰা আঠুৱা লগাই মেলি ক্লিয়াৰ আৰু কৈছে ভাত চাত নাই খোৱা কলিফাই তাতে ভাতটো খাই ল'লে ভাত খাই মেলি আকৌ আহি গ'লোঁ আহি মেলি ইয়াত তাৰমানে কালাপানী এতিয়া এইটো ঘৰত ইণ্টাৰেষ্টিং আৰু মজা